আজিৰ দিনটো পৰিৱেশৰ লগত খাপ খুৱাই মানে বাহিৰত ধুনীয়াকৈ ইমান ধুনীয়া পৰিৱেশত বহি মেলি আৰু ল'ৰা ছোৱালীখিনিকো পঢ়াই মেলি ইয়াত মানে পঢ়িব দিছোঁ। আৰু যিহেতু আজিৰ দিনটো বহুত গুৰুত্বপূৰ্ণ দিন, আজিৰ দিনটোতেই 5 জুন বিশ্ব পৰিৱেশ দিৱস হিচাপে গণ্য কৰা হয়। আৰু সেইকাৰণে বাহিৰতে প্ৰাকৃতিক দৃশ্যৰ লগত নেচাৰেল এনভাইৰনমেণ্ট লগত খাপ খাই মানে একেলগে ল'ৰা ছোৱালীবোৰৰ লগত মানে পঢ়ি মেলি সিহঁতকো পঢ়াই আছোঁ আৰু পঢ়ি মেলি সিহঁতক অকণমান কিছুমান কথা কৈ আছোঁ এই বিষয়টোৰ ওপৰত, আৰু সিহঁতক নিজকো এইখিনি বিষয়ে অলপমান পঢ়িবলৈ দিছোঁ। মই আগৰ ভিডিঅ'টো কৈছিলোঁৱেই যে এইটো নহয় যে আমি অকল ফটো তুলিবৰ বা ফটোত উঠিবলৈ বা ভিডিঅ' এটাত প্ৰস্তুত কৰিবলৈহে আমি এনভাইৰনমেণ্ট ডে'টো পালন কৰিব নালাগে বা নিজকে মানুহৰ আগত দেখাবলৈহে এইটো চিন্তাধাৰণাটো কৰিব নালাগে। মানে আমি যি কৰোঁ আমি সকলোৰ মাজতে সমাজৰ মাজত সজাগতা আনিব লাগে আৰু ল'ৰা ছোৱালীকো বুজাব লাগে যে এইখনৰ মানে কিমান গুৰুত্বপূৰ্ণ, এই বিশ্ব পৰিৱেশ দিৱসটো কিমান গুৰুত্বপূৰ্ণ। আৰু মানে সেই পৰিৱেশ দিৱস অকল নহয়, এইখিনি বস্তু আমি যে কেনেকৈ আমাৰ নেচাৰেল এনভাইৰনমেণ্টটোক সংৰক্ষণ কৰিব লাগে, কনজাৰ্ভ কৰিব লাগে, কেনেকৈ আৰু আগলৈ মানে এই ডিষ্ট্ৰয় হোৱাৰ পৰা বচাব পাৰি, সেইখিনি কথা আমি ল'ৰা ছোৱালী আৰু সমাজৰ মাজত মানে এইখিনি বাণী বিলাই ফুৰিব লাগে, যাতে আমি আহি থকা এই ফিউচাৰ জেনেৰেশ্যনবোৰে যাতে কোনো কষ্ট নোপোৱাকৈ ধুনীয়াকৈ জীৱন যাপন কৰিব পাৰে।